গোৱাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে প্ৰমোদ সাৱন্তৰ কালি নিশা শপত গ্ৰহণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱৰ্তনত ৰাজ্যপাল জগদীশ মুখী বিশিষ্ট কবি নীলমণি ফুকনক ডি লিট আৰু উদ্ভাৱক উদ্ধৱ ভৰালীক DHD প্ৰদান আৰু ফেডাৰেশ্যন কাপ সিনিয়ৰ এথলেটিক্স প্ৰতিযোগিতাৰ 400 মিটাৰ দৌৰত হিমা দাসৰ স্বৰ্ণ অৰ্জন নমস্কাৰ পুৱাৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস এতিয়া বিতং বাতৰি বিজেপি বিধায়ক তথা গোৱা বিধানসভাৰ অধ্যক্ষ প্ৰমোদ সাৱন্তে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আৰু আন 11 গৰাকীয়ে কেবিনেট মন্ত্ৰী হিচাপে কালি মাজনিশা শপত গ্ৰহণ কৰে গোৱাৰ ৰাজ্যপাল মৃদুলা সিনহাই কালি মাজনিশা তেওঁলোকক শপত বাক্য পাঠ কৰায় উল্লেখযোগ্য যে গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকাৰৰ দেহাৱসান ঘটাৰ পাছত কালি সাৱন্তক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছিল আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে কালি আন এখন প্ৰাৰ্থীৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে দলৰ নতুন দিল্লীত থকা মুখ্য কাৰ্যালয়ত নিৰ্বাচনী সমিতিৰ বৈঠকৰ পাছতে এই তালিকা প্ৰকাশ কৰা হয় তালিকাত অসমৰ 5টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হয় সেইকেইটা হ'ল পাৰ্বত্য স্বায়ত্তশাসিত মঙলদৈ নগাঁও তেজপুৰ আৰু লখিমপুৰ সমষ্টিকেইটাত দলৰ প্ৰাৰ্থী হিচাপে ক্ৰমে বীৰেন সিং ইংতি ভুৱনেশ্বৰ কলিতা প্ৰদ্যুৎ বৰদলৈ MGVK ভানু আৰু অনিল বৰগোহাঁইৰ নাম ঘোষণা কৰা হয় আজি ৰাজ্যৰ বাবে আন এখন তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে অসমৰ মুখ্য নিৰ্বাচন বিষয়া মুকেশ কুমাৰ সাহুৱে কয় যে লোকসভাৰ আসন্ন নিৰ্বাচনত অধিক সংখ্যক লোকে যাতে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে ৰাজ্যখনত বিভিন্ন সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে কালি গুৱাহাটীৰ জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত এই বিষয়ে সদৰি কৰি তেওঁ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে 5টা ভিডিঅ' আৰু এখন হাতপুথি উন্মোচন কৰে ভোটাৰৰ প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচনত অংশগ্ৰহণৰ আঁচনিৰ অধীনত জনপ্ৰিয় গায়িকা তৰালী শৰ্মাৰ কণ্ঠত এটি গীত বাণীবদ্ধ কৰা হৈছে নিৰ্বাচনৰ সময়ছোৱাত আইন শৃংখলা ৰক্ষাৰ বাবে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ 30টা কোম্পানী ইতিমধ্যে অসমত উপস্থিত হৈছে বুলি তেওঁ কয় ইয়াৰ উপৰিও আমাৰ জিলাবিলাকত তেওঁলোকে নিজাববীয়াকৈ বাতৰণা আৰু বিভিন্ন correction in the names or any other particulars. If there is a mistake in that, then form make it meant for that. Because that person will have to give the correct particulars the way he wants, along with some supporting documents. If suppose he wants কামৰূপ জিলা প্ৰশাসনে নিৰ্বাচনত EVM আৰু VVPATৰ ব্যৱহাৰ সন্দৰ্ভত কালি গুৱাহাটীত নিৰ্বাচনী বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীত অসমৰ 3টা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণৰ সময়ত ল'বলগীয়া ব্যৱস্থাৰ বিষয়ে 3000তকৈও অধিক নিৰ্বাচনী বিষয়াক কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পাণবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰশিক্ষণ দিয়া হ'ব কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী বিষয়া জিমলি শইকীয়াই কয় যে প্ৰশিক্ষিত বিষয়াসকলক কামৰূপ জিলাত স্থাপন কৰিবলগীয়া 1195টা ভোটগ্ৰহণ কেন্দ্ৰত নিয়োগ কৰা হ'ব ট্ৰেইনিং যেনেকৈ মানুহখিনিক যিখিনি জানিব লগা কথা পলিঙৰ দিনা তেওঁলোকে কেনেকৈ EVM VVPATটো কানেকশ্যন কৰিব তেওঁলোকে কি কৰিব লাগিব পলিং ষ্টেচনত গৈ পেলাই কালি ডিব্ৰুগড়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাজ্যপাল তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে উত্তীৰ্ণ প্ৰাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰে মুঠ 114 গৰাকী PhD 78 গৰাকী MPhil আৰু 1598 গৰাকী স্নাতকোত্তৰ উত্তীৰ্ণই অনুষ্ঠানত ডিগ্ৰী গ্ৰহণ কৰে তদুপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ বিভিন্ন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা 8816 গৰাকী প্ৰাৰ্থীক এই সমাৱৰ্তনতে তেওঁলোকৰ অনুপস্থিতিত স্নাতক ডিগ্ৰীসমূহ ঘোষণা কৰা হয় অনুষ্ঠানত বিশিষ্ট কবি নীলমণি ফুকনক D লিট আৰু উদ্ভাৱক উদ্ধৱ ভৰালীক DSD প্ৰদান কৰা হয় বিশ্ববিদ্যালয়খনৰ এই অষ্টাদশ সমাৱৰ্তনৰ আদৰণি বক্তব্য আগবঢ়াই উপাচাৰ্য প্ৰাধ্যাপক ৰঞ্জিত তামুলীয়ে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ সৌজন্যত কালি গুৱাহাটীৰ বিষ্ণু নিৰ্মলা শিশু পুথিভঁৰালত শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়
কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে এই প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অনুষ্ঠানত ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ সঞ্চালিকা সম্প্ৰীতি বৰ্মন আৰু জিলা শ্ৰম বিষয়া নৰেশ চন্দ্ৰ দাসে ভাষণ দিয়ে শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰে সৰ্বশিক্ষা মিছনৰ বিষয়া ভৱেন কলিতাই অনুষ্ঠানত অন্যান্য ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল গুৱাহাটীৰ ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কালি মুখৰ কৰ্কট ৰোগ সম্পৰ্কীয় এখন বৈজ্ঞানিক আলোচনা চক্ৰ অনুষ্ঠিত হয় আলোচনাত অংশগ্ৰহণ কৰি প্ৰতিষ্ঠানটোৰ মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ তাছনিন ৰহমানে কয় যে দেশৰ অন্যান্য অংশৰ তুলনাত অসমত ধপাত সেৱনৰ পৰিমাণ যথেষ্ট বেছি হোৱাৰ কাৰণে ৰাজ্যখনত মুখৰ কৰ্কট ৰোগীৰ সংখ্যাও যথেষ্ট বেছি ৰাজ্যখনত ধপাত সেৱন কৰা 20 পৰা 30% লোক কৰ্কট ৰোগত আক্ৰান্ত হয় বুলি তেওঁ প্ৰকাশ কৰে আলোচনা চক্ৰত নিউয়ৰ্ক ইউনিভাৰ্চিটি কলেজৰ অধ্যাপক ৰছ কেৰ আৰু নেশ্যনেল কেঞ্চাৰ ইনষ্টিটিউটৰ কেঞ্চাৰ এপিডেমিঅলজি আৰু জেনেটিক্স বিভাগৰ ডাক্তৰ কেলি ইউ আৰু ডাক্তৰ অনিল চতুৰ্বেদীয়ে অংশগ্ৰহণ কৰে নতুন দিল্লীত আজি জিএছটি পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হ'ব বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ভিডিঅ' কনফাৰেন্সৰ যোগেদি 34 সংখ্যক জিএছটি পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব ৰিয়েল ইষ্টেট খণ্ডত জিএছটিৰ হাৰ হ্ৰাস কৰাকে ধৰি কেইবাটাও বিষয়ৰ ক্ষেত্ৰত পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে অহা 1 এপ্ৰিলৰ পৰা জিএছটিৰ নতুন নিৰীখ কাৰ্যকৰী হ'ব হিমা দাসে ফেডাৰেশ্যন কাপ সিনিয়ৰ এথলেটিক্স প্ৰতিযোগিতাৰ 400 মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে এই প্ৰতিযোগিতাত হিমাই নিৰ্ধাৰিত দূৰত্ব 52.88 ছেকেণ্ডত অতিক্ৰম কৰি স্বৰ্ণ জয় কৰে যদিও কাটাৰৰ দোহাত 26 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'বলগীয়া এছিয়ান চেম্পিয়নশ্বিপৰ অৰ্হতাৰ বাবে নিৰ্ধাৰিত 52.75 ছেকেণ্ডৰ সময়সীমা স্পৰ্শ কৰিব নোৱাৰিলে প্ৰতিযোগিতাত কৰ্ণাটকৰ এমআৰ পুভাস্মাই 53.15 ছেকেণ্ডেৰে ৰূপৰ আৰু সৰিতা বেন গায়কৱাডে 53.28 ছেকেণ্ডেৰে ব্ৰঞ্জৰ পদক দখল কৰে ইপিনে অসমৰ আন এগৰাকী প্ৰতিভাৱান এথলীট টুনলাই নাৰ্জাৰীয়ে মহিলাৰ শ্বটপুটত ব্ৰঞ্জৰ পদক দখল কৰে তেওঁ অন্তিম থ্ৰত 14.82 মিটাৰলৈ শ্বটপুট দলিয়াই ব্ৰঞ্জৰ পদক লাভ কৰে অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত 10ম টপছেপ উত্তৰ পূব সংবাদ মাধ্যম ক্ৰীড়া প্ৰতিযোগিতাত আসাম ট্ৰিবিউন গোষ্ঠীয়ে শ্ৰেষ্ঠ দলৰ আৰু প্ৰচাৰ ভাৰতীয়ে ৰানাৰ্ছ আপৰ সন্মান লাভ কৰে ফুটবল প্ৰতিযোগিতাত ছয়গাঁও প্ৰেছ ক্লাবক পৰাজিত কৰি শ্ৰীলং প্ৰেছ ক্লাবে হৰেন্দ্ৰনাথ বৰুৱা ট্ৰফি অৰ্জন কৰে বদৰুদ্দিন আহমেদ মহিলা টেবুল টেনিছ প্ৰতিযোগিতাত প্ৰচাৰ ভাৰতীয়ে প্ৰথম 3টা স্থান দখল কৰে কালি ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত বঁটা বিতৰণী সভাত জনসংযোগ বিভাগৰ প্ৰাক্তন সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাই বঁটাসমূহ প্ৰদান কৰে ৰাজ্য চৰকাৰে দৌল যাত্ৰা উপলক্ষে অহা 22 মাৰ্চত কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে অবিভক্ত কামৰূপ মহানগৰ জিলাৰ ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয় আৰু শিক্ষানুষ্ঠান সেইদিনা বন্ধ থাকিব এনআই এক্ট আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ অধিসূচনা অনুসৰি ৰাজ্যৰ বাহিৰত থকা অসম ভৱন আৰু অবিভক্ত কামৰূপ মহানগৰ জিলাৰ সকলো বিত্তীয় প্ৰতিষ্ঠানো 22 মাৰ্চত বন্ধ থাকিব বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ গোৱাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে প্ৰমোদ সাৱন্তৰ কালি নিশা শপত গ্ৰহণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱৰ্তনত ৰাজ্যপাল জগদীশ মুখী বিশিষ্ট কবি নীলমণি ফুকনক ডিলিট আৰু উদ্ভাৱক উদ্ধৱ ভৰালীক ডিএছডি প্ৰদান আৰু ফেডাৰেশ্যন কাপ সিনিয়ৰ এথলেটিক্স প্ৰতিযোগিতাৰ 400 মিটাৰ দৌৰত হিমা দাসৰ স্বৰ্ণ অৰ্জন আজি পুৱাৰ বাতৰি ইমানেই